দিন দুপৰতে বিলাসী বাহনেৰে ছাগলী চুৰিৰ অপচেষ্টা চলাই ৰাইজৰ ৰোষত দুই ছাগলী চোৰ মৰাণৰ দুই ছাগলী চোৰক উত্তম মধ্যম সোধাই গতাই দিলে আৰক্ষীক ধৃত চোৰ দুটা হৈছে ডিব্ৰুগড় ৰোজগলিৰ চাহিল হক আৰু ডিব্ৰুগড় পল্টন বজাৰৰ অমিত অধিকাৰী ডিমৌ দিহাজনৰ পৰা 9টা ছাগলী চুৰি কৰি AS068225 নম্বৰৰ ছুইফ্ট বাহনখনেৰে লৈ আহিছিল দিহাজানৰ কেইজনমান যুৱকে খবৰ পোৱাৰ পিছতে খেদি খেদি আহি মৰাণৰ জলমত বাহনসহ দুই চোৰক আটক কৰে যদিও আন এটা চোৰ পলাই যাবলৈ সক্ষম হয় ৰাইজে চোৰ দুটাক উত্তম মধ্যম সোধাই গতাই মৰাণ আৰক্ষীক গতাই দিয়ে আৰক্ষীয়ে ছাগলীসহ বাহনখন জব্দ কৰাৰ লগতে চোৰ দুটাক আটক কৰি তদন্ত চলাইছে আপোনালোকে ফোন কৰি কোৱা কাৰণে মানুহকো একো কৰা নাই গাড়ীকো একো কৰা নাই একা দিব বহুত কষ্ট ধৰিছোঁ সিহঁতক গাড়ী নম্বৰটো ফৰককে আহি গাড়ী ৰখাই কিনে লৈ যায় কিমান চুৰ হৈছে চব বান্ধি থৈছে মাত দিব নোৱাৰে মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।